আজি নুমলীগড় ধাবাত আহিছোঁ। এখন নুমলীগড় ধাবা দেখিছে না, নুমলীগড় ধাবা আৰু ভাত আজি ধুনীয়াছে একদম তৃপ্তি এসাঁজ খাম বুলি। আৰু বলকচোন বাহু মাছ বোলে বৰ ডাঙৰ ডাঙৰ মাছ দিয়ে, পিচ একদম পূৰা ভালছে খাই লওঁ আৰু পূৰা মজা লাগিব। আৰু বলক আজি মাছে ভাত খাম, পূৰা ডাঙৰ মাছ দিয়ে বোলে, পূৰা এপিচ মাছৰ দাম তাৰমানে এনেকুৱা, তাৰমানে 180 টকামান ল'ব, তাৰমানে বহুত, তাৰমানে এপোৱা ওপৰত দিয়ে, তাৰমানে এপিচ 300-400 গ্ৰামমানৰ মাছৰ পিচটো দিয়ে। আৰু বলকচোন আৰম্ভ কৰোঁ, দেৰি নকৰোঁ, পূৰা মজা আছে, চাই থাকক পূৰা ভিডিঅ'টো, পূৰা এনজয় কৰক, অলপ স্কিপ নকৰিব। হাই গাইছ, কেনে আছে সকলো? বৰ্তমান ভালে আছেনে? বুধন চিকেন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি নুমলীগড় ধাবাৰ পৰাই আপোনালোকৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ। পূৰা মজা আছে আৰু পূৰা অলপো স্কিপ নকৰিব, পূৰা মজা আছে, চাব। বলক আৰম্ভ কৰোঁ, দেৰি নকৰোঁ, একদম ধাবাৰে ভিতৰলৈ সোমাই গৈ থাকোঁ। নুমলীগড় ধাবাৰ আৰু ভিতৰলৈ সোমাই গৈ আছোঁ। এতিয়া অৰ্ডাৰ দিম, কি খাওঁ। আমি হৈ গ'ল এতিয়া নুমলীগড় ধাবাত এতিয়া ভাত খাবলৈ বহি আছোঁ। মান্তিয়ে অৰ্ডাৰ দিছে ব্ৰইলাৰ ফুল প্লেট 260 টকা। আমি মাছ ভাত দিছোঁ 320 টকা। চব এক্সট্ৰা বস্তু। নুমলীগড় ধাবাত সোমাই আছোঁ বৰ্তমান এতিয়া। পিতেক মায়ে পূৰা কাজিয়া লাগি আছে ভাত খাব। তিতাকেৰেলা, আলুগুটি, খলিহৈ, চাটনি, বেঙেনা ফ্ৰাই, পাপৰ, আলু ভাজি আৰু এইটো ৰঙালাও ভাজি আৰু লগত দালি। এইটো কি তাৰ কাৰণে? হা, এইটোতো মাটি দে নালাগে, দি দে, তই দি দে। নাই নুচোঁ, মই নুচোঁ এতিয়া, মই অকণ দেৰিকৈ আছোঁ। মাছ চাছ আনি লোৱাৰ পিছত এতিয়া থালটো সজাই আছোঁ। তই থাকিবলৈ মই পিছত লৈ ল'ম হা। আৰু এইটো ভাত দেখোঁ পাই পানীটো ঘূৰাই দিলেহি নেকি? নাই দিয়া। এইটো মাছ। বন্ধ কৰিবলৈ কৈছোঁ না কথা ন। দাইল নালাগে, এই ৰঙালাও ভাজি অকণ দিয়া, আলু পিটিকা অকণ দিয়া। নিদিবি এতিয়াতো মাংসৰ হাৰ্ডি, মাছৰ হাৰ্ডি ক'ত ঘূৰাই কৰি নিদিবি। এই অলপ নোৱাৰি আৰু মাছ একদম বহুত ডাঙৰ দিছে। মাংস পেকিং কৰি লৈছোঁ, বেছিকৈ অৰ্ডাৰ দিলে খাব পাৰিম বুলি। তাৰপিছত 3 পিচ খাইছে আৰু মাংস বাকীটো পেকিং।
আলু পিটিকা লাগিব নি ইমান দি খাওঁ কি লাগে ইমান ডাঙৰ মাছ খাবলৈ দিগদাৰ হৈ যায় 80 টকা দিছিলে নে 80 টকা মোৰো পুনৰ মাছ দিব নি 80 টকা দিছো হৈ যায় না ক'ব না দেই ইমান ডাঙৰ মাছ আগৰ মাংস এনে গৰম কৰি দিছে তোৰ মাংসটো মোৰ দিনাকে পেকেট কিবা হয় মাছটো আধা মাছ পেকিং কৰিবলৈ নাই আৰু খাই ল'ম আৰু ভাতেই নাখাওঁ মাছ দেখিছোঁ নে কিমান ডাঙৰ পায় আহি গ'লোঁ সেয়া পানীটো অলপ থাকিলে লৈ আহিলোঁ খাই মেলি আহি গ'লোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাষ্টত একদম লাইক এটা কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব বলক ভিডিঅ'টো ইমানতে সামৰিছোঁ জয় এখন নেক্সট ভিডিঅ' পুনৰ লগ পাই আছোঁ